না মোর ভাষা নাই আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টুইট যোগে অসমবাসী ৰাইজক অৱগত কৰিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিবলৈ গৈ আছে আৰু 4জন নতুন বিধায়কক তেওঁ মন্ত্ৰীসভাত স্থান দিবলৈ গৈছে তাত মোৰ নামটো আছে গতিকে মোৰ ভাষা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা দেখুৱাইছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মই ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ নেতৃত্ব সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰাইজৰ আশা আকাংক্ষাবিলাক কেনেধৰণে পূৰণ কৰাত নহয় চাওক এতিয়া মই জাষ্ট টুইটটোহে চাইছোঁ বাকী কথাখিনি আমি পিছত পাতিম মই ইমিডিয়েট ৰিয়েকশ্যন ইমানেই দিম বাকীখিনি পিছত পাতিম আমি মোৰ ভাষা নাই আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টুইট যোগে অসমবাসী ৰাইজক অৱগত কৰিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিবলৈ গৈ আছে আৰু 4জন নতুন বিধায়কক তেওঁ মন্ত্ৰীসভাত স্থান দিবলৈ গৈছে তাত মোৰ নামটো আছে গতিকে মোৰ ভাষা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা দেখুৱাইছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মই ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ নেতৃত্ব সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰাইজৰ আশা আকাংক্ষাবিলাক কেনেধৰণে পূৰণ কৰাত নহয় চাওক এতিয়া মই জাষ্ট টুইটটোহে চাইছোঁ বাকী কথাখিনি আমি পিছত পাতিম মই ইমিডিয়েট ৰিয়েকশ্যন ইমানেই দিম বাকীখিনি পিছত পাতিম আমি মোৰ ভাষা নাই আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টুইট যোগে অসমবাসী ৰাইজক অৱগত কৰিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিবলৈ গৈ আছে আৰু 4জন নতুন বিধায়কক তেওঁ মন্ত্ৰীসভাত স্থান দিবলৈ গৈছে তাত মোৰ নামটো আছে গতিকে মোৰ ভাষা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা দেখুৱাইছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মই ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ নেতৃত্ব সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰাইজৰ আশা আকাংক্ষাবিলাক কেনেধৰণে পূৰণ কৰাত নহয় চাওক এতিয়া মই জাষ্ট টুইটটোহে চাইছোঁ বাকী কথাখিনি আমি পিছত পাতিম মই ইমিডিয়েট ৰিয়েকশ্যন ইমানেই দিম বাকীখিনি পিছত পাতিম আমি